এই ৰাতিৰ সাজটো ভাত খাব বহিছোঁ। বিলাহীয়ে আলুৱে মাছ বনাইছোঁ আৰু এইফালে বেঙেনা ভাজিছোঁ, এইফালে পালেং শাকৰ চাটনি আৰু আমাৰ এটা কমন মানে ভাত খাই থাকোঁতে আমি টিভি চাওঁ, এইফালে শিৱ দি আছে, বহি বহি খাই আছোঁ। কেনেকৈ বনালোঁ আগলৈ চাই যোৱাক। এই মাছটো পূৰা ভাজি ল'লোঁ আৰু পূৰা কেৰাহী গৰম হৈ আছে মোৰ। এইফালে বেঙেনাও কাটি থৈ দিছোঁ, এইফালে বেঙেনা আমাৰ ছোৱালীটো নাখায়েই, তাই আৰু মই ভাততে আলু দি থৈছোঁ, মানে মোহৰি কিনে বনাম। আৰু এইফালে বেঙেনা 4 পিচ মানে ভাজি ল'লোঁ আৰু ৰাতিৰ কাৰণে। আৰু এইফালে ধৰক চাটনি বনাম বুলি কৈছোঁৱে আপোনালোকক। এইফালে আঞ্জা হৈ গ'ল মোৰ, বেছি আৰু দীঘলীয়া কৰা নাই আজি ভিডিঅ'টো, শ্বৰ্ট ভিডিঅ' কৰিছোঁ। আশা কৰোঁ আমাৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাব। আৰু কোনে কোনে বাৰু এনেকৈ খায় কমেণ্টত জনাব। আমি বাৰু এনেকৈ খাওঁ, শ্বৰ্টকাট আৰু বেছি ইমান মছলা পাতি নাই। বেহাৰ ফুটাই দিছোঁ, আলু আৰু বিলাহী পূৰা ভাতত দি কিনে মোহৰি লৈছোঁ। ইফালে বেঙেনা ভাজা আছে আৰু ইফালে পালেং শাক আনিছিলে, আপোনালোকক দেখাইছোঁৱে। পালেং শাকৰ চাটনি বনাইছোঁ। ৰাতিৰ সাজটো আজি এনেকেই। নমস্কাৰ। আৰু চাই যাব আমাৰ ভিডিঅ'বিলাক, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আগলৈ ভাল ভাল ভিডিঅ' দিয়াৰ চেষ্টা কৰি যাম।